নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 24 অক্টোবৰ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লোকসেৱা ভৱনত সংবাদমেল যোগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত এছ.এছ.এৰ বিষয়ে নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সময়ত ৩ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰায় ৩,০০০ শিক্ষকে চৰকাৰী শিক্ষকৰ মৰ্যাদা লাভ কৰিব। মহিলা শিক্ষকৰ বদলিৰ সময় ৫ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষয়িত্ৰীয়ে ৫ বছৰতে বদলিৰ বাবে কৰিব পাৰিব আবেদন। শিক্ষকৰ ক্ষেত্ৰত বদলিৰ সময় ৭ বছৰলৈ হ্ৰাস কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুকত এক ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰিছে অখিল গগৈয়ে। এই ভিডিঅ' বাৰ্তাটোত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নাকচ কৰি তেওঁ কেতিয়াও উন্মাদনৰ সৃষ্টি কৰা নাই তথা মুখ্যমন্ত্ৰীক নথি স্বীকাৰ কৰিবলৈ কোৱা নাই বুলি উল্লেখ কৰিছে। জুবিন গাৰ্গৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে জুবিন গাৰ্গ শিৱ ভক্ত আছিল, কিন্তু একাংশ বাওঁপন্থীয়ে তেওঁক এতিয়া নাস্তিক সজোৱাৰ চেষ্টা কৰি আহিছে। বুধবাৰে নিশা কোকৰাঝাৰ আৰু চালাগাটি ৰেল ষ্টেচনৰ মাজত এক ভয়ংকৰ বিস্ফোৰণ ঘটনা সংঘটিত হয়। তথ্য অনুসৰি নিশা প্ৰায় 10:30 বজাত এই বিস্ফোৰণ হয়। এই ঘটনাৰ পাছতে বিচ্ছিন্ন হৈ পৰে ৰেলপথ। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছত লগে লগে সেই স্থানত RPF, CRP আৰু স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাৰম্ভিক তদন্তত এয়া এক IED বিস্ফোৰণ বুলি আশংকা কৰা হৈছে। আদালত আৰু SITৰ চৰকাৰে যদি জুবিনদাৰ মৃত্যুৰ একো ৰহস্য উলিয়াই দিব নোৱাৰে, তেনেহ'লে অসমৰ ৰাইজ আছে, ভগৱান আছে, সকলো উলিয়াই পৰিব। এই মন্তব্য জুবিন বন্ধু তথা দীৰ্ঘ সময়ৰ সহযোগী ৰাজা বৰুৱাৰ। অম্বাসীৰ হিয়াৰা মুথু জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত প্ৰতিগৰাকী হত্যাকাৰীক চিনাক্ত কৰি তুৰন্তে ফাঁচি দিব লাগিবই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃত প্ৰভা মহন্ত বাহিনীৰ ওপৰত CIDৰ তদন্ত প্ৰত্যাহাৰ কৰি এই গোচৰৰ দায়িত্ব CBIক প্ৰদান কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহুত নাটক দেখি আহিছোঁ। ছিংগাপুৰলৈ যোৱা অন্যান্য সকলৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাকো তদন্তৰ আওতালৈ আনি জেৰা কৰক। এই গোচৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। এই দাবী সন্মিলিত মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব, ইয়াত ব্লেক গেম কৰি কি লাভ হ'ব? এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছতে দিছপুৰৰ লোকসেৱা ভৱনত সম্বোধন কৰা সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। আৰু যদি এনেধৰণৰ নিউজবোৰ পাব খোজে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দি এটা লাইক দিব।